পাচন তন্ত্ৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰে হৈছে the thyroid গ্ৰন্থি triiodothyronine T3 thyroxine T4 এই দুবিধ থাইৰয়েড গ্ৰন্থিয়ে ক্ষৰণ কৰা থাইৰয়েড গ্ৰন্থি আমাৰ ডিঙিৰ অগ্ৰভাগত থাকে হৈছে ডিঙিৰ আগভাগত থাকে থাইৰয়েড গ্ৰন্থি দেখাত বাটাৰফ্লাই আকৃতি পখিলাৰ আকৃতি হৈছে ই এটা প্ৰধান হৰমন গ্ৰন্থি আমাৰ দেহৰ হল ইয়াৰ দুবিধ প্ৰধান হৰমন হৈছে triiodothyronine T3 thyroxine T4 হল ইয়াক সক্ৰিয় কৰি ৰখা পিটুইটাৰী হৰমনটো হৈছে TSH thyroid stimulating hormone আছে ইয়াৰ কাম ই হৃদযন্ত্ৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰে মাংসপেশীৰ কাৰ্য নিয়ন্ত্ৰণ কৰে পাচন তন্ত্ৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰে হৈছে তাৰ পিছত ব্ৰেইন ডেভেলপমেন্ট মগজুৰ বিকাশ ঘটায় এই কাৰণে সৰু যদি থাইৰয়েড হৰমনৰ থাইৰক্সিনৰ মাত্ৰা কম বেছি হয় থাইৰয়েড হৰমনৰ মাত্ৰা কম বেছি হয় তেতিয়া কি হয় সৰু ল'ৰা ছোৱালী বিলাক সৰু ল'ৰা ছোৱালী মগজুৰ বিকাশ নহয় থাইৰয়েড হৰমন যদি খেলিমেলি থাকে কম বেছি হয় তেতিয়া সৰু ল'ৰা ছোৱালী বিলাকৰ মগজুৰ বিকাশ সাধন নহয় মগজুৰ গ্ৰোথটো নৰমেল নহয় তেতিয়া মগজুৰ কাৰ্য নিয়ন্ত্ৰণ কৰে কাৰ্য মানে বিকাশ মগজুৰ বিকাশ নিয়ন্ত্ৰণ কৰে বিকাশ বৃদ্ধিৰ কথা কোৱা নাই বিকাশ মানে মগজুটো সক্ৰিয় কৰি ৰখা কাৰ্যটো থাইৰক্সিন হৰমনে নিয়ন্ত্ৰণ কৰে হৈছে সেইকাৰণে চাবা এই বস্তুটো এই যে বস্তুটো মগজুৰ বিকাশ যে এজন সৰু ল'ৰা ছোৱালী মানসিকভাৱে বিকাৰগ্ৰস্ত কেতিয়া হ'ব পাৰে থাইৰয়েড হৰমনৰ খেলিমেলি হলে কম বেছি হলে থাইৰয়েড হৰমনৰ মাত্ৰা যদি কম বেছি হয় তেতিয়া এজন মানুহ মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব পাৰে মানুহৰ কথা দিলে হেতু উত্তৰ দ্বিতীয়তে সৰু ল'ৰা ছোৱালীৰ মগজুৰ বিকাশ সাধনত সহায় কৰা হৰমনবিধ হৈছে থাইৰক্সিন হৰমন থাইৰয়েড হৰমন থাইৰক্সিন হৰমন ই মগজুৰ বিকাশ সাধন কৰে গ্ৰোথ কৰে গ্ৰোথটো যিটো মগজুৰ যিটো বিকাশ ই কিমান কাৰ্যক্ষম হ'ব সেইটো থাইৰয়েড হৰমনে নিয়ন্ত্ৰণ কৰে যদি থাইৰয়েড হৰমনৰ মাত্ৰা কম বেছি হলে কি হয় এজন ল'ৰা ছোৱালী মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব পাৰে বা মানসিকভাৱে সবল নহ'ব পাৰে হৈছে মগজুৰ বিকাশ নিয়ন্ত্ৰণ কৰে আৰু বোন ফাংচন হাড়ৰ কাৰ্য নিয়ন্ত্ৰণ কৰে হাড়ৰ কাৰ্য বোন ফাংচন নিয়ন্ত্ৰণ কৰে গতিকে চাবা থাইৰয়েড গ্ল্যান্ড এতিয়া চাবা এই যে হৰমন কেইবিধ আছে থাইৰয়েড হৰমন ট্ৰাইআয়োডোথাইৰোনাইন আৰু থাইৰক্সিন হৰমন এই যে হৰমন বিলাক আছে থাইৰয়েড হৰমন ইহঁতক গোটেই ইহঁতৰ সিক্ৰেচনত যেনেকৈ পিটুইটাৰীয়ে সহায় কৰে তেনেকৈ এবিধ খনিজ লৱণৰ দৰকাৰ সেইটো হৈছে আয়োডিন 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 নামৰ খনিজ লৱণটোৱে থাইৰয়েডক ট্ৰাইআয়োডোথাইৰোনাইন T3 T4 এই দুবিধ হৰমন ক্ষৰণ কৰা সহায় কৰে মানে থাইৰয়েড গ্ৰন্থিটোৱে হৰমন ক্ষৰণৰ মাত্ৰাটো মানে এৰি কৰি সুস্থভাৱে ৰাখাৰ বাবে আয়োডিন খনিজ লৱণটো লাগে চাবা থাইৰয়েড গ্ৰন্থি সুস্থ মানে এক্টিভ কৰি ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ লৱণটোৰ নাম কি আয়োডিন কথাটো মনত ৰাখিবা আয়োডিনে থাইৰয়েড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আয়োডিন সেইকাৰণে আমি যে কওঁ আয়োডিন যুক্ত নিমখ খাব লাগে প্ৰতিদিনে সামান্য পৰিমাণে হলো সেইটোৱে কথা যে আয়োডিন যুক্ত নিমখ খাব লাগে কাৰণ কি যে ই থাইৰয়েড গ্ৰন্থিটো সক্ৰিয় কৰি ৰাখে ই থাইৰয়েড গ্ৰন্থিটোৱে ক্ষৰণ কৰা হৰমনৰ মাত্ৰা আয়োডিন লৱণটোৱে নিয়ন্ত্ৰণ কৰে
আয়োডিন দৰকাৰী প্ৰশ্ন হা আয়োডিন খনিজ লৱণটোৰ নাম থাইৰয়ড গ্ৰন্থিৰ কাৰণে প্ৰয়োজনীয় খনিজ লৱণটোৰ নাম হৈছে আয়োডিন আয়োডিনে নিৰ্দিষ্ট মাত্ৰাত যদি আয়োডিন থাকে তেন্তে থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনৰ মাত্ৰাটো নিৰ্দিষ্ট হিচাপত থাকে T334 মাত্ৰা নিৰ্দিষ্ট মাত্ৰা থাকে গতিকে ই এটা যদি ইহঁতৰ ক্ষৰণৰ থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা থাইৰয়ড হৰমনৰ মাত্ৰা কম বা বেছি হয় এবনৰ্মেল যদি হয় যদি কিয় কাৰণে হ'ব পাৰে হয় আয়োডিন কম হোৱাৰ বাবে হ'ব পাৰে TSH ৰ মাত্ৰা কম বা বেছি হলেও থাইৰয়ড গ্ৰন্থিৰ কামৰ মাত্ৰাটো ফেৰ হ'ব পাৰে তাৰ থাইৰয়ড গ্ৰন্থিৰ কামটো খেলি মেলি হ'ব পাৰে মানে থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনৰ মাত্ৰা কম বা বেছি হ'ব পাৰে কাৰণ দুটাই এটা হৈছে যে TSH আৰু পিটুইটাৰীয়ে ক্ষৰণ কৰা TSH ৰ মাত্ৰা যদি কম বেছি হয় তেতিয়াও থাইৰয়ড গ্ৰন্থিৰ মাত্ৰাটো থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনৰ মাত্ৰাও কম বেছি হ'ব পাৰে 2 নম্বৰটো আয়োডিন লৱণৰ মাত্ৰা আয়োডিন লৱণ যদি আমাৰ দেহত কমি যায় তেতিয়াও থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনৰ মাত্ৰা কম বেছি হ'ব পাৰে হৈছে তেতিয়া কি হ'ব পাৰে এটা ডাঙৰ বেমাৰ এটা সকলোৱে প্ৰায় জানা বেমাৰ কিন্তু আমাৰ গৰল বেমাৰ গইটাৰ বেমাৰ ডিঙি ফুলা বেমাৰ মানে থাইৰয়ড গ্ৰন্থিটো ফুলি যায় অন্য একো নাই থাইৰয়ড গ্ৰন্থিটো ফুলি যায় ডিঙিটো বাহিৰলৈ ওলাই আহে যদি আয়োডিনৰ মাত্ৰা কমি যায় যদি পিটুইটাৰী ক্ষৰণ কৰা TSH ৰ মাত্ৰা কম বেছি হয় তেতিয়া কি হ'ব পাৰে কম বেছি হ'ব পাৰে পিটুইটাৰী ক্ষৰণ কৰা থাইৰয়ড মাত্ৰা ইয়াৰ কম বেছি হ'ব পাৰে আৰু তেতিয়া কি হয় এবিধ বেমাৰ হয় গৰল বেমাৰ গইটা গৰল বেমাৰ ডিঙি ফুলা বেমাৰ মনত ৰাখিবা বেমাৰটো গৰল বেমাৰ পিটুইটাৰী হৰমনৰ কথা কলো ইয়াৰ অভাৱত হ'ব পৰা বেমাৰ দ্বিতীয়তে গৰল বেমাৰ থাইৰয়ড হেইটো তাৰমানে কি হয় ডিঙিটো বাকি বিলাকৰ ফাৰফাৰটো হয় হৃদযন্ত্ৰৰ বেমাৰ মাংসপেশী বেমাৰ পাচন তন্ত্ৰৰ কাম খেলি মেলি হোৱা মগজুৰ বিকাশ নঘটা মগজুৰ বিকাশ নঘটা সৰু ল'ৰা ছোৱালী হাড়ৰ বেমাৰ ইত্যাদি বিভিন্ন বেমাৰ হয় তাৰোপৰি কি হয় থাইৰয়ড গ্ৰন্থিটো ফুলি যায় থাইৰয়ড গ্ৰন্থিটো যেতিয়া ফুলি যায় সেই বেমাৰটোক আমি কওঁ গৰল বেমাৰ বা গইটাৰ বেমাৰ বা ডিঙি ফুলা ৰোগ হৈছে সেই বেমাৰটো হ'ব পাৰে সেই তাৰ উপায় কি যে তাৰ উপায় হৈছে এটা উপায় আমি সকলোৱে কৰিব পাৰো সেইটো কি আমি প্ৰতিদিনে আমি নিৰ্দিষ্ট পৰিমাণৰ আয়োডিনযুক্ত নিমখ খাব লাগে আয়োডিনযুক্ত আহাৰ খাব লাগে আমাৰ আহাৰত প্ৰতিদিনে আয়োডিনযুক্ত আহাৰ থাকিব লাগে আৰু আটাইতকৈ ভাল নিমখ আয়োডিনযুক্ত নিমখ নিৰ্দিষ্ট মাত্ৰা ঠিক আছে এটো হল তাৰপিছত চাবা আৰু আহিলে পেৰাথাইৰয়ড গ্ৰন্থিটো কি বাছি লিখি থৈছো মই পেৰাথাইৰয়ড গ্ৰন্থি পেৰাথাইৰয়ড গ্ৰন্থি ই চাৰিটা সৰু চাৰিটা গ্ৰন্থিৰ সমষ্টি পেৰাথাইৰয়ড গ্ৰন্থিটো হৈছে চাৰিটা সৰু গ্ৰন্থিৰ সমষ্টি পেৰাথাইৰয়ড গ্ৰন্থি আৰু ই থাইৰয়ড গ্ৰন্থিৰ পিছৰ ফালে সংযোগ হৈ থাকে থাইৰয়ড গ্ৰন্থিটো ডিঙিৰ অগ্ৰভাগত থাকে ই ডিঙিৰ পিছৰ ফালে থাইৰয়ড গ্ৰন্থিৰ পিছফালে ই সংযোগ হৈ থাকে ই চাৰিটা গ্লেণ্ডৰ সমষ্টি পেৰাথাইৰয়ড গ্ৰন্থি চাৰিটা গ্লেণ্ডৰ সমষ্টি এনেকুৱা চাৰিটা সৰু সৰু গ্লেণ্ড থাকে এটা পেৰাথাইৰয়ড গ্ৰন্থি চাৰিটাক আমি পেৰাথাইৰয়ড বুলি আমি কওঁ তোমালোকৰ কিতাপত ইয়াৰ বিষয়ে তথাপিতো মই তোমালোকক কৈছো এই চাৰিটা তুমি মিনিমাম ক'ব লাগে সেইটো মই কৈ দিছো এই চাৰিটা সৰু গ্ৰন্থিৰ সমষ্টি হৈছে এতিয়া ইয়াৰ কামটো হৈছে কি ইয়াৰ পেৰাথাইৰয়ড হৰমনে কি কাম নিয়ন্ত্ৰণ কৰে ই আমাৰ দেহত কেলছিয়ামৰ মাত্ৰা কেলছিয়াম আটাইতকৈ দৰকাৰী আমাৰ দেহত থকা আটাইতকৈ বেছি
পৰিমাণে থকা খনিজ লৱণটো হৈছে ক্যালসিয়াম আমাৰ দেহত আটাইতকৈ বেছি পৰিমাণে থকা খনিজ লৱণটো হৈছে ক্যালসিয়াম হৈছে গতি ই ক্যালসিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু মিঠাই এটাই দি দিবি শব্দ গতি ই ক্যালসিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে প্যাৰাথাইৰয়েড হৰমনে ক্যালসিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ক্যালসিয়াম আমাৰ দেহৰ আটাইতকৈ প্ৰয়োজনীয় আটাইতকৈ বেছিকে থকা খনিজ মৌলটো হৈছে ক্যালসিয়াম ক্যালসিয়াম কি ক্যালসিয়ামে আমাৰ দেহৰ গোটেই অস্থি সংগঠনটো গঠন কৰে যিমান হাড় আছে আমাৰ গোটেই দেহৰ আমাৰ কংকালটোৱে ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী হাড় দাঁত চুলি নখ এইবিলাক অংগ ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী বিশেষকৈ আমাৰ দেহৰ গোটেই কংকাল তন্ত্ৰটোৱে ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী আছে আমাৰ দেহৰ গোটেই কংকাল তন্ত্ৰটোৱে ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী অস্থি সংগঠন বুলি কওঁ আমি ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী আৰু ক্যালসিয়ামক কংকাল তন্ত্ৰ গঠন কৰাত সহায় কৰা আনটো মৌল হৈছে এইটো হৰমনত নাই মই তোমালোকক লগতে মই মাত্ৰ কৈ থৈছো ফসফৰাছ ইয়াৰ কথা সুধিব পাৰে ক্যালসিয়াম আৰু ফসফৰাছ আয়োডিনৰ কথা সুধিব পাৰে আয়োডিন কিয় লাগে হেতুটো পালা অলপ আগতে আয়োডিনটো কিয় লাগে থাইৰয়েড গ্ৰন্থিক সক্ৰিয় কৰি ৰাখিবলৈ মানে থাইৰয়েড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে আমাৰ দেহক আয়োডিনৰ প্ৰয়োজন আয়োডিন যদি কমি যায় তেন্তে থাইৰয়েড গ্ৰন্থিৰ কাম খেলিমেলি হ'ব হেৰফেৰ হ'ব ইয়াতে ক্ষৰণ কৰা হৰমনৰ মাত্ৰা কম বেছি হ'ব আৰু তেতিয়া কি হ'ব পাৰে যে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশটো বাধাগ্ৰস্ত হ'ব পাৰে মগজুৰ গঠনটো বাধাগ্ৰস্ত হ'ব পাৰে তাৰোপৰি যদি থাইৰয়েড গ্ৰন্থি খেলিমেলি হয় তেন্তে আমাৰ ডিঙি ফুলা বেমাৰ বা গৰল বেমাৰ বা গইটাৰ হ'ব পাৰে হৈছে এটা মই ফসফৰাছটো ইয়াৰ লগত সম্পৰ্ক নাই প্যাৰাথাইৰয়েডৰ লগত কিন্তু মই কৈছো এই কাৰণে ফসফৰাছটো কথা যে আমাৰ দেহৰ গোটেই হাড়ৰ গঠন হাড়টো কংকাল তন্ত্ৰ যিমান হাড় আছে সব ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী আৰু ক্যালসিয়ামক সহায় কৰা খনিজ মৌলটো হৈছে ফসফৰাছ ক্যালসিয়াম আৰু ফসফৰাছ ক্যালসিয়ামৰ পিছতে আমাৰ কংকাল তন্ত্ৰত থকা মৌলটো হৈছে ফসফৰাছ ক্যালসিয়াম আৰু ফসফৰাছ আছে দে ক্যালসিয়াম দ্বিতীয়তে ইয়াৰ আন এটা কাম আছে ক্যালসিয়ামৰ ফসফৰাছৰ কথা মই এতিয়া কোৱা নাই তোমালোকক যে দ্বিতীয়তে কখন দিলা গতিকে আৰু এটা ক্যালসিয়ামৰ কাম আছে কি ই তেজত থাকে তেজৰ ৰক্তক্ষৰণ বন্ধ হোৱাত সহায় কৰে ইয়াৰ লগত প্যাৰাথাইৰয়েডৰ লগত সম্পৰ্ক নাই কি নহয় মই ক্যালসিয়ামৰ কামৰ কথা ক'লো তোমালোকক প্যাৰাথাইৰয়েডে ক্যালসিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আমাৰ দেহত কাৰণ ক্যালসিয়াম এটা অত্যাৱশ্যকীয় মৌল আটাইতকৈ বেছি থকা মৌল আমাৰ গোটেই হাড়বিলাক ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী ক্যালসিয়ামক সহায় কৰে ফসফৰাছ ক্যালসিয়ামৰ পিছতে আমাৰ থকা মৌলটো হৈছে ফসফৰাছ সেইকাৰণে মই ক্যালসিয়াম ক'লো যে হাড়বিলাক ক্যালসিয়ামৰ দ্বাৰা তৈয়াৰী আৰু ইয়াৰ পিছতে আছে হাড় গঠনত সহায় কৰা মৌলটো হৈছে ফসফৰাছ আৰু ক্যালসিয়ামৰ আৰু এটা কাম কৰে ই প্ৰধান যে ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে ক্যালসিয়ামে ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে তেজত থাকি যদি কাটিলে চিঙিলে দুখ পালে আমাৰ দেহৰ পৰা যদি তেজ বাহিৰলৈ ওলাই তেন্তে ক্যালসিয়ামে তেজ গুট মৰাত সহায় কৰে আছে গতিকে মই ক্যালসিয়ামটো এইটো কাৰণে ক'লো এইকিটা কাম ক্যালসিয়ামৰ কাম সেইকাৰণে ক'লো যেনে আয়োডিনটো মই তোমালোকে পালা আয়োডিনটো থাইৰয়েড গ্ৰন্থিৰ লগত হয় আছে কেইটামান আমাৰ দেহত অতি অত্যাৱশ্যকীয় মৌল আছে এটা আয়োডিন হৈছে এটা ক্যালসিয়াম ফসফৰাছে অস্থি সংগঠনত ক্যালসিয়ামক হাড় গঠনত সহায় কৰে হৈছে আৰু এটা খনিজ লৱণ আছে তেজ পঢ়িলে পাবা আইৰন দৰকাৰী খনিজ মৌল এটা আছে আইৰন তেজ পঢ়িলে পাবা গতিকে চাবা প্যাৰাথাইৰয়েড ই 4টা ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰন্থিৰ সমষ্টি
ই ডিঙিৰ পিছৰ ফালে মানে আগভাগত থাইৰয়ডটো থাকে থাইৰয়ডৰ পিছফালে বেক সাইডে ই সংযোগ হৈ থাকে ই আমাৰ দেহত ক্যালসিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে গতিকে তাৰ পিছত আহিলে ছবিটো ক'ত গ'ল থাইৰয়ড পেৰাথাইৰয়ড অগ্নাশয়টো এটা তহঁতৰ মনত আছেই নে নাই পেনক্ৰিয়াছ এটো এটা দৰকাৰী গ্ৰন্থি হা কিয় গ্ৰন্থি ই দৰকাৰী গ্ৰন্থি ই পাচন কাৰ্যটো সহায় কৰে এটো মই পাচন তন্ত্ৰ পঢ়াতে তোমালোকক মই কৈছিলো এতিয়া কিমান দূৰ পাচন তন্ত্ৰৰ কথা এতিয়া কিমান দূৰ মনত আছে হেতু তোমালোকৰ ওপৰত কথা অগ্নাশয় গ্ৰন্থি এবডমেন এটো পাকস্থলী মনত আছে নিশ্চয় মই ছবি অকাত ভাল নহয় তথাপিতো আঁকিছো দে হল এটো পাকস্থলী মনত পেলাবৰ কাৰণে আঁকিছো মই পাচন তন্ত্ৰ পঢ়াতে তোমালোকক কৈছিলো এটো দুওডেনাম এইখিনি অংশ দুওডেনাম এই পাকস্থলী আৰু দুওডেনাম মানে এইখিনি গুটেইখিনি ক্ষুদ্ৰান্ত ইয়াৰ প্ৰথম অংশটোক আমি দুওডেনাম কওঁ মাজৰ অংশটোক আমি জেজুনাম কওঁ শেষৰ অংশটোক ক্ষুদ্ৰান্তৰ শেষৰ অংশটোক আমি ইলিয়াম কওঁ হা এতিয়া এই পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ এই মাজৰ খালি অংশখিনিত দেখিবলৈ এখিলা পাতৰ দৰে চেপেটা গ্ৰন্থি কোষ এটা গ্ৰন্থি আছে চেপেটা পাতৰ দৰে এটা দেখাত এখিলা পাতৰ দৰে চেপেটা গ্ৰন্থি আছে যাক আমি কওঁ অগ্নাশয় অতি দৰকাৰী গ্ৰন্থি হৈছে এতিয়া মই পাচন তন্ত্ৰ পঢ়াব নাযাওঁ কিন্তু অগ্নাশয় গ্ৰন্থিয়ে ই দুটা গ্ৰন্থিৰ কাৰ্য সম্পন্ন কৰে এক্সোক্ৰাইন বহিঃস্ৰাবী exocrine endocrine অন্তঃস্ৰাবী অগ্নাশয় গ্ৰন্থি ই অকল হৰমন গ্ৰন্থি নহয় পেনক্ৰিয়াছ অগ্নাশয় গ্ৰন্থি অকল হৰমন গ্ৰন্থি নহয় ই দুটা গ্ৰন্থিৰ কাৰ্য সম্পন্ন কৰে এটা হৈছে এক্সোক্ৰাইন যাক আমি কওঁ বহিঃস্ৰাবী গ্ৰন্থি আমি এটা পঢ়ি আছো এন্ডোক্ৰাইন অন্তঃস্ৰাবী গ্ৰন্থি হৰমন তন্ত্ৰ এন্ডোক্ৰাইন হৰমন গ্ৰন্থি এন্ডোক্ৰাইন গ্ল্যান্ড হৰমন গ্ৰন্থি এন্ডোক্ৰাইন গ্ল্যান্ড গতিকে চাবা অগ্নাশয় গ্ৰন্থি ক'ত থাকে পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ মাজৰ যিখিনি খালি স্থান আছে যদি পঢ়িছা অকমান পাচন তন্ত্ৰ তেতিয়া মনত পৰিছে চাগে দেখাত এখিলা গছৰ পাতৰ নিচিনা চেপেটা গ্ৰন্থি থাকে যাক কোৱা হৈছে অগ্নাশয় গ্ৰন্থি ইংলিছত আমি কওঁ পেনক্ৰিয়াছ গ্ল্যান্ড ই দুটা গ্ৰন্থিৰ কাৰ্য সম্পন্ন কৰে এক্সোক্ৰাইন বহিঃস্ৰাবী এন্ডোক্ৰাইন অন্তঃস্ৰাবী হল আমি পঢ়ি আছো হৰমন এন্ডোক্ৰাইন তন্ত্ৰ তাৰপিছত চাবা এক্সোক্ৰাইনটো পাচন তন্ত্ৰত পঢ়িছিলো ইয়েবিধ এক্সোক্ৰাইন মানে বহিঃস্ৰাবী মানে কি ই আমাৰ দুওডেনামত এই দুওডেনামত আহাৰৰ পাচনত সহায় কৰে অগ্নাশয়ৰক ক্ষৰণ কৰে আৰু অগ্নাশয়ৰকে দুওডেনামত গৈ আহাৰৰ পাচন ক্ৰিয়াত ভাগ লয় সেইকাৰণে তাক কোৱা হৈছে বহিঃস্ৰাবী গ্ৰন্থি অগ্নাশয় গ্ৰন্থিয়ে পাচক্ৰক ক্ষৰণ কৰে যাৰ কাৰণে আমি অগ্নাশয়ক এবিধ পাচন অংগ বুলিও কওঁ অগ্নাশয় আমি চাবা অগ্নাশয় গ্ৰন্থিক আমি হৰমন অংগ বুলিও ক'ব পাৰো অগ্নাশয় গ্ৰন্থিক আমি পাচন অংগ বুলিও ক'ব পাৰো তোমাক যদি হয় যে অগ্নাশয় গ্ৰন্থিক পাচন অংগ বুলি কিয় কোৱা হয় তোমাৰ উত্তৰ হ'ব অগ্নাশয় গ্ৰন্থিয়ে এবিধ পাচক্ৰ অগ্নাশয়ক ক্ষৰণ কৰে ই দুওডেনামত আহাৰৰ সৈতে মিহলি হৈ ই আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে যদি পঢ়িছা আগত নপঢ়োৱাখিনি
পাচন ক্ৰিয়া সম্পন্ন কৰে এখিনি মই তেতিয়াও কৈছিলো সেই কাৰণে অগ্নাশয় গ্ৰন্থি এক্সোক্ৰাইন গ্ল্যান্ড বা বহিঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় আছে তাৰপিছত তোমাৰ প্ৰশ্ন আহিলে দ্বিতীয়টো আহিলে যে অগ্নাশয় গ্ৰন্থি হৰমন গ্ৰন্থি বুলি কিয় কোৱা হয় গ্ল্যান্ড বুলি কিয় কোৱা হয় ইয়াক আমি হৰমন গ্ৰন্থি বুলি কোৱা হয় হৰমন গ্ৰন্থি বুলিও ক'ব পাৰো কিয় কোৱা হয় কাৰণ ই দুবিধ হৰমন ক্ষৰণ কৰে ই দুবিধ ইয়াক আমি হৰমন গ্ৰন্থি বুলি ক'ব পাৰো ইয়াক আমি এন্ডোক্ৰাইন গ্ল্যান্ড হৰমন গ্ৰন্থি বুলি ক'ব পাৰো কাৰণ ই দুবিধ হৰমন ক্ষৰণ কৰে এবিধ হল ইনসুলিন সবেই নামটো শুনিছা এটো মই পাচন তন্ত্ৰ পঢ়াটো তোমালোকক মই কৈছিলো ইনসুলিন আৰু আনবিধ হৈছে গ্লুকাগন ইনসুলিন আৰু গ্লুকাগন দে তোমাক যদি খুধে সোৱা হৰমন গ্ৰন্থিক বহিঃস্ৰাৱী গ্ৰন্থি বুলি কিয় হয় বহিঃস্ৰাৱী মানে কি পাচন তন্ত্ৰত ভাগ লয় হি এবিধ পাচক্ৰ ক্ষৰণ কৰে হি পাচক্ৰ ক্ষৰণ কৰি হি দুয়োটানত আহাৰ পাচনত ভাগ লয় সেইকাৰণে ইয়াক বহিঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় হেতু নকই ইটু কলেটো বুজি পাবাই যে হৰমন অগ্নাশয় গ্ৰন্থি কিয় পাচন গ্ৰন্থি বুলি কোৱা হয় তেতিয়া তোমাৰ উত্তৰ যদি মনত আছে এই পাচক্ৰ অগ্নাশয় ক্ষৰণ কৰে ই দুয়োটানত আহাৰৰ লগত মিহলি হয় আহাৰ পাচনত ভাগ লয় সেইকাৰণে ইয়াক বহিঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় সৰি ইয়াক পাচন গ্ৰন্থি বুলি কোৱা হয় কিন্তু তোমাক যদি কোৱা নাই পাচন গ্ৰন্থি নকৰে তোমাক কলে অগ্নাশয় গ্ৰন্থি কিয় বহিঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় বহিঃস্ৰাৱী মানে হৰমন ক্ষৰণ কৰাটো বহিঃস্ৰাৱী নহয় হৰমন ক্ষৰণ কৰা গ্ৰন্থি বিলাক সদায় অন্তঃস্ৰাৱী পিটুইটাৰী গ্ৰন্থি এবিধ অন্তঃস্ৰাৱী গ্ৰন্থি থাইৰয়ড এবিধ অন্তঃস্ৰাৱী গ্ৰন্থি হৰমন ক্ষৰণ কৰে গতিকে তুমি যিমান কিটা পঢ়ি আহিলা এতিয়ালৈকে থাইৰয়ড প্যাৰাথাইৰয়ড এবিলাক পিনিয়াল এবিলাক সব অন্তঃস্ৰাৱী গ্ৰন্থি ইয়াক হৰমন ক্ষৰণ কৰে গতিকে তোমাক প্ৰশ্নটো কি উঠিছে যে অগ্নাশয় গ্ৰন্থি কিয় অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় অগ্নাশয় গ্ৰন্থি কাম লিখা বুলি কলে দুটা কাম লিখিব লাগিব এটা বহিঃস্ৰাৱী কাম আৰু এটা অন্তঃস্ৰাৱী কাম যদি নম্বৰটো সম্পূৰ্ণভাৱে লাগে তেতিয়া হলে কি হ'ব তুমি দুটা গ্ৰন্থি কাম লিখিলে যে এই দুটা গ্ৰন্থি কাম কৰে ই অন্তঃস্ৰাৱী গ্ৰন্থি কাম কৰে কাৰণ ই পাচক্ৰ অগ্নাশয় ক্ষৰণ কৰে ই দুয়োটানত আহাৰৰ লগত মিহলি হয় আহাৰ পাচনত ভাগ লয় হল তাৰপিছত তোমাক যদি খুদে দুই নম্বৰ কামটো কি লিখিবা ই হৰমন গ্ৰন্থিৰ কাম কৰে ই অন্তঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে ই দুবিধ হৰমন ক্ষৰণ কৰে ইনসুলিন আৰু গ্লুকাগন ই এই দুবিধ হৰমনে কি কৰে যে আমাৰ দেহৰ তেজত থকা শৰ্কৰাৰ মাত্ৰা বা ব্লাড সুগাৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে ব্লাড সুগাৰ তেজত থকা শৰ্কৰাৰ মাত্ৰা মানে ব্লাড সুগাৰ মাত্ৰা কম কৰে কমাই দিয়ে মানে তেজত যেটো ব্লাড সুগাৰ গাঢ়তা থাকে তেজত থকা শৰ্কৰাৰ গাঢ়তা নিৰ্ণয় কৰে এপ্ৰপ্ৰিয়েট উত্তৰ তোমাৰ তেজত থকা শৰ্কৰা মানে মই তোমাক কাৰ্বহাইড্ৰেট পঢ়াতে কৈছিলো যে সৰল কাৰ্বহাইড্ৰেট গ্লুকোজ ফ্ৰুক্টোজ এইবিলাক শৰ্কৰা বুলি কোৱা হয় কাৰণ ইহঁতৰ সোৱাদটো মিঠা ইহঁত পানীত দ্ৰৱণীয় ইহঁতৰ খাবলৈ মিঠা সেইকাৰণে ইহঁতক শৰ্কৰা বুলি কোৱা হয় গতিকে কি হয় যে ইয়াৰ কাম কি ইনসুলিন আৰু গ্লুকাগনৰ কাম কি ই তেজত থকা শৰ্কৰাৰ গাঢ়তা চেনিৰ গাঢ়তা যেটো শৰ্কৰাৰ গাঢ়তা তেজত থকা শৰ্কৰাৰ গাঢ়তা নিয়ন্ত্ৰণ কৰে গাঢ়তা শৰ্কৰাৰ গাঢ়তা নিয়ন্ত্ৰণ কৰে পেনক্ৰিয়াছে ক্ষৰণ কৰা দুবিধ হৰমনৰ নাম হৈছে ইনসুলিন আৰু গ্লুকাগন মনত ৰাখিবা হা পেনক্ৰিয়াছ এটা থাইৰয়ড এটা পেনক্ৰিয়াছ ইহঁত কিটা প্ৰশ্ন আহা প্ৰশ্ন পেনক্ৰিয়াছে কাৰণ ই এটা অতি দৰকাৰী গ্ৰন্থি যি ই দুটা কাৰ্য সম্পন্ন কৰে অন্তঃস্ৰাৱী বহিঃস্ৰাৱী দুবিধ গ্ৰন্থিৰ কাৰ্য একেটা গ্ৰন্থিয়ে কৰে আৰু দ্বিতীয়তে কি হয় যে এনেকুৱা পেনক্ৰিয়াছটো এনেকুৱা পাতৰ নিচিনা ডাক্তৰ সাবা মই খিনি আগতে হেক কৰি লম তে ই দুবিধ হৰমন ক্ষৰণ কৰে ইনসুলিন আৰু গ্লুকাগনে কি কৰে তেজত শৰ্কৰাৰ গাঢ়তা মানে শৰ্কৰা মানে সুগাৰ ব্লাড সুগাৰ বুলি কয় সুগাৰৰ গাঢ়তা যেটো কনসেন্ট্ৰেচন নিয়ন্ত্ৰণ কৰে যিমান থাকিব লাগে সিমান কৰে ইনসুলিন আৰু গ্লুকাগনে তেজত থকা
শৰ্কৰাৰ গাঢ়তা নিয়ন্ত্ৰণ কৰে হৈছে গতিকে অগ্নাশয় গ্ৰন্থি ক'ত থাকে এবডোমেন মানে ওপৰৰ পেটৰ যেটো ওপৰ পেট বুলি আমি কওঁ পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ মাজৰ খালি স্থানত দেখিবলৈ এখিলা চেপেটা গছৰ পাতৰ নিচিনা গ্ৰন্থি থাকে যাক কোৱা হয় অগ্নাশয় গ্ৰন্থি হল ই দুবিধ গ্ৰন্থিৰ কাম সম্পন্ন কৰে একেলগে অগ্নাশয় গ্ৰন্থি কাম লিখা বুলি ভাবিলে গোটেইকেইটাই লিখিব লাগিব আৰু যদি নাহে অন্তঃস্ৰাৱী বুলি ইয়াক কিয় কোৱা হয় কাৰণ ই দুবিধ হৰমন ক্ষৰণ কৰে ইনচুলিন আৰু গ্লুকাগন ইয়াক বহিঃস্ৰাৱী বুলি কিয় কোৱা হয় কাৰণ ই এবিধ পাচক ৰস ক্ষৰণ কৰে অগ্নাশয় ৰস আৰু ইয়াৰ দুঅডেনামত ই অগ্নাশয় ৰস মিহলি হৈ আহাৰ পাচনত ভাগ লয় সেইকাৰণে ইয়াক বহিঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় ইনচুলিন গ্লুকাগনৰ কাম কি ই কি কৰে তাৰমানে ক্ষৰণ হোৱাৰ পাছত ই তেজত মিহলি হয় আৰু তেজত হৰমন বিলাক তেজতে মিহলি হয় কি কৰে তেজত থকা শৰ্কৰাৰ গাঢ়তা নিয়ন্ত্ৰণ কৰে এতিয়া চাবা অগ্নাশয় গ্ৰন্থি এতিয়া অগ্নাশয় গ্ৰন্থি কি হয় অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা যিবিলাক গ্ৰন্থি কোষ আছে অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা যিবিলাক গ্ৰন্থি কোষ আছে অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা যিবিলাক গ্ৰন্থি কোষ আছে সেই গ্ৰন্থি কোষ বিলাকে মানে একেলগে হিচৰিত অৱস্থাত নাথাকে ইহঁতে একেলগে থুপ বান্ধি থাকে এনেকে গ্ৰন্থি কোষ বিলাকে থুপা বান্ধি থাকে অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা গ্ৰন্থি কোষ বিলাক থুপা বান্ধি থাকে এনেকে থুপকে থাকে হৈছে সেই কাৰণে দীপপুঞ্জ তোমালোকে জানা বহুতো দ্বীপ ওচৰতে থুপ খাই থাকিলে আমি তাক কি বুলি কওঁ দীপপুঞ্জ বুলি কওঁ সেই কাৰণে অগ্নাশয় গ্ৰন্থিক আন এটা নামেৰে আমি জানিব পাৰো বিখ্যাত নাম এটো লেঙাৰ হেন্সৰ দীপপুঞ্জ দীপপুঞ্জ স্পেলিংটো ভুল হৈছে নেকি দীপ এটো দীপ মানে ধূপ হ'ব এটো অকল দন্তীয়াটোহে হ'ব দীপপুঞ্জ ঠিকে আছে লেঙাৰ হেন্সৰ দীপপুঞ্জ মনত ৰাখিবা হা লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলি ক'লে আমি কোনটো গ্ৰন্থিক বুজি পাওঁ অগ্নাশয় গ্ৰন্থি কিয় কোৱা হয় যে অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা গ্ৰন্থি কোষবিলাক ইহঁতে থুপা বান্ধি থাকে এনেকে থুপ বান্ধি থাকে সেই কাৰণে দীপপুঞ্জৰ নিচিনাকৈ থুপা বান্ধি থাকে সেই কাৰণে অগ্নাশয় গ্ৰন্থিক লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলিও কোৱা হয় লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলি কোৱা হয় লেঙাৰ হেন্স তেওঁ আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁৰ নাম হ'ল লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলি কোৱা হয় এটো হ'ল অগ্নাশয় বাকি কি থাকিলে অধিবৃক্ক এড্ৰিনেল গ্ৰন্থি অধিবৃক্ক এড্ৰিনেল গ্ৰন্থি এড্ৰিনেল গ্ৰন্থি অধিবৃক্ক adrenal gland এই কি হয় বৃক্ক কিডনি পঢ়াব আছে ইয়াৰ পিছত মই পঢ়াম বৃক্ক ইয়াৰ ওপৰৰ অংশত এই এড্ৰিনেল গ্ল্যান্ড কিটা সংযোগ হৈ থাকে বৃক্ক মাৰ্ডাৰত কি হয় বৃক্কটো দেখিবলৈ এনেকুৱা হয় পঢ়িলে গম পাবা ইয়াৰ এই ওপৰৰ অংশত এড্ৰিনেল অধিবৃক্ক হেকানি কৈছে দুটা বৃক্ক আছে আমাৰ কিডনি দুটা আছে
কিডনিৰ ওপৰ অংশত মানে অংশত ই এড্ৰিনাল গ্ল্যান্ড দুটা সংযোগ হৈ অধিবৃক্ক বুলি কোৱা হৈছে একাৰণে আছে অধিবৃক্ক বুলি কোৱা হৈছে এড্ৰিনাল গ্ল্যান্ড কত থাকে তাত থাকে থাইৰয়েড প্যাৰাথাইৰয়েড ডিঙিত থাকে পিটুইটাৰি পিনিয়াল মগজ পেনক্ৰিয়াছ অগ্নাশয় পাকস্থলী ক্ষুদ্ৰান্তৰ মাজত থাকে অধিবৃক্ক দুইটা আমাৰ বৃক্ক বা কিডনি দুইটাৰ ওপৰৰ অংশত এই সংযোগ হৈ থাকে এতিয়া ইয়াত বিশেষ কবলগীয়া নাই কাম ঢেৰ আছে কাম কি ই মেটাবলিজিম খাদ্যৰ পৰা শক্তি উৎপন্ন কৰি দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে মেটাবলিজিমত ভাগ লয় মানে খাদ্যৰ পৰা তোমাকে জানা আমি আহাৰ কিয় খাওঁ খাদ্য কাৰ্বহাইড্ৰেটে আমাৰ শক্তি দিয়ে তে খাদ্যৰ পৰা শক্তি উৎপন্ন হোৱাত সহায় কৰে মানে শক্তি উৎপন্ন কৰা তোমাকে জানা শ্বসন বিক্ৰিয়া এটা খাদ্যৰ পৰা শক্তি উৎপন্ন কৰা সহায় কৰি ই দেহৰ বৃদ্ধি আৰু বিকাশ হোৱাত সহায় কৰে সৰি এটা কবলৈ বাকি আছে অধিবৃক্কই ক্ষৰণ কৰা হৰমনটোৰ নাম হৈছে এড্ৰিনেলিন হৰমন এড্ৰিনেলিন হৰমন এড্ৰিনাল গ্ল্যান্ডে ক্ষৰণ কৰা হৰমনটোৰ নাম আছে এড্ৰিনেলিন হৰমন কত থাকে বৃক্কৰ ওপৰ অংশত অধিবৃক্ক এখানে নাম দিছে বৃক্ক কিডনি দুটা কিডনি দুটা এড্ৰিনাল গ্ল্যান্ড আছে ইয়াৰ কাম দিলে ই মেটাবলিজিমত ভাগ লয় মানে খাদ্যৰ পৰা শক্তি উৎপন্ন কৰি দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে উৎপন্ন কৰাত সহায় কৰে হিয়াতে শক্তি উৎপন্ন নকৰে হৰমন এনেকুৱা বস্তু নহয় যে কি নিজে কামত লাগিব হি তোমাৰ হেৰি কৰে অনুঘটকৰ নিচিনাই ই গ্ল্যান্ডটো কাৰ্যখিনি খৰতকীয়া কৰে সক্ৰিয় উদ্দীপকৰ নিচিনা হি কামটো সহায় কৰে গতিকে ই কি কৰে খাদ্যৰ পৰা শক্তি উৎপন্ন কৰা কাৰ্যত সহায় কৰে হৈছে আৰু তাৰ পিছত দেহৰ বৃদ্ধি আৰু বিকাশত ইয়াৰ ফলত খাদ্যৰ পৰা শক্তি উৎপন্ন হ'লে দেহৰ বৃদ্ধি আৰু বিকাশ ঘটে গতিকে ইয়াৰ ফলত দেহৰ বৃদ্ধি আৰু বিকাশ সম্পন্ন হয় দ্বিতীয়তে ই ইমিউন সিস্টেম মানে দেহ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৰোগ প্ৰতিৰোধ ইমিউন যেটো সিস্টেম আমি শুনি থাকা এতিয়া বৰ্তমান সবে ইমিউনিটি বাঢ়িব লাগে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এড্ৰিনেলিন হৰমনে মানে জুনে বৃদ্ধি ৰোগ প্ৰতিৰোধ কৰিব প্ৰটিনে যি বনাব প্ৰটিনে বনাব তাত সহায় কৰে ৰোগ এড্ৰিনেলিনে তো ব্লাড সুগাৰ নিয়ন্ত্ৰণ কৰে ব্লাড প্ৰেছাৰ যেটো আমি প্ৰেছাৰ বুলি কওঁ ৰক্তচাপ ব্লাড প্ৰেছাৰ যেটো আমাৰ প্ৰেছাৰ থাকে ৰক্তচাপ নিয়ন্ত্ৰণত এড্ৰিনেলিন হৰমনে সহায় কৰে তাৰপিছত আৰু এটা ডাঙৰ কাম কৰে ষ্ট্ৰেছ কন্ট্ৰোল টেনশন মানসিক যেটো চিন্তা ষ্ট্ৰেছ কন্ট্ৰোল এটা পৰীক্ষা যেটা ওচৰ চাপে এলে যেটো তোমালোকৰ চিন্তা হয় সেইটো হৈছে ষ্ট্ৰেছ টেনশন ষ্ট্ৰেছ কন্ট্ৰোল মানসিক চিন্তা নিয়ন্ত্ৰণ কৰে মানসিক চিন্তা মানসিক চাপ ষ্ট্ৰেছ মানসিক চাপ নিয়ন্ত্ৰণ কৰা হয় বিভিন্ন কাৰণত আমাৰ টেনশন হয় চিন্তা হয় মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে তাৰপিছত আৰু এটা কাম কৰে দৰকাৰী কাম আমাৰ দেহৰ কোষ বিলাকত সল্ট খনিজ লৱণ আৰু পানীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে
খনিজ লৱণ আৰু পানীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে মেটাবলিজমত ভাগ লয় মেটাবলিজমত সহায় কৰে মেটাবলিজম মানে খাদ্যৰ পৰা শক্তি উৎপন্ন কৰাত সহায় কৰে ইয়াৰ ফলত আমাৰ দেহৰ বৃদ্ধি আৰু বিকাশ ঘটে হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে মানসিক চাপ যেটো স্ট্ৰেছ বুলি কওঁ টেনচন মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু খনিজ লৱণ কোষত খনিজ লৱণ আৰু পানীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে দৰকাৰী গ্ৰন্থি এটা হৰমন গ্ৰন্থি নিয়ন্ত্ৰণত সহায় কৰে একিটা হল ইয়াৰ কাম গতে ইয়াৰ কম বেছি হ'ব লাগিলে এখিনিৰে হেৰফেৰ হয় ৰক্তচাপ বাঢ়ি যায় মানসিক চাপ বাঢ়ি যায় অকাৰণতে চিন্তা সৃষ্টি হয় কম বেছি হ'ব লাগিলে হৰমন হা মানসিক চাপ বেছি হেৰি হয় হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় হল খাদ্যৰ দেহত শক্তিৰ মাত্ৰা শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হয় এড্ৰিনেলৰ কম বেছি হয় আৰু এটা বেমাৰ হয় বৃক্কত এড্ৰিনেল গ্ৰন্থিত আছে এড্ৰিনেল কেন্সাৰ কৰ্কট বেমাৰ পৰ্যন্ত হয় বৃক্কত ইয়াৰ ক্ষৰণৰ মাত্ৰা যদি কম বেছি হয় তেন্তে এড্ৰিনেল কেন্সাৰ কৰ্কট বেমাৰ পৰ্যন্ত হয় এখিনি যদি নহয় এড্ৰিনেল হৰমন যদি ঠিকে থাকে তেন্তে এখিনি ঠিকে চলি থাকে বিপাক কাৰ্য ঠিকে চলি থাকে বিপাক কাৰ্য মানে খাদ্য পাচন হোৱা কাৰ্য ঠিকে চলি থাকে শক্তি উৎপন্ন হোৱা কাৰ্য ঠিকে চলি থাকে ৰোগ প্ৰতিৰোধো ঠিকে থাকে ৰক্তচাপো ব্লাড প্ৰেছাৰো ঠিকে থাকে মানসিক চাপ টেনচন অতিমাত্ৰা টেনচনৰ কথা কৈছে সামান্য টেনচনৰ কথা কোৱা নাই অতিমাত্ৰা টেনচনৰ মাত্ৰা মানসিক চাপৰ মাত্ৰাও ঠিকে থাকে আৰু খনিজ লৱণ আৰু পানীৰ মাত্ৰাও দেহত ঠিকে থাকে যদি কম বেছি হয় তেতিয়ালে কি হয় মানসিক চাপ বাঢ়ি যায় হল ব্লাড প্ৰেছাৰ বাঢ়ি যায় তাৰপিছত তোমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় বিপাক কাৰ্য বাধাগ্ৰস্ত হয় মেটাবলিজম বাধাগ্ৰস্ত হয় মানে খাদ্য পাচন হয় তাৰ পৰা শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া বাধাগ্ৰস্ত তাৰোপৰি এড্ৰিনেলিন হৰমনৰ মাত্ৰা কম বেছি হলে কি হয় বেমাৰ পৰ্যন্ত কেন্সাৰ পৰ্যন্ত হ'ব পাৰে এড্ৰিনেলিন গ্ল্যান্ডৰ কেন্সাৰ পৰ্যন্ত হ'ব পাৰে হল এড্ৰিনেলিন গতে মেইন কিটা তোমালোকৰ শেষ হৈছে বাকি থাকিলে শুক্ৰাশয় আৰু অন্ডাশয় আৰু অন্ডাশয় তোমালোকক মই 8 নম্বৰ লেসনটো নেকি পিছৰ অংশ পঢ়িব দিছিলো না বংশগতি যেটো প্ৰক্ৰিয়া আছিল মানুহৰ যিখিনি বংশগতি দিছিলো না কৈছিলো না ঘৰত পঢ়ি পেলাবা এইখিনি মনত পৰিছে না পঢ়িলে গম পাবা জীৱই 8 নম্বৰ লেসন জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে মই তোমালোকক কৈছিলো উদ্ভিদখিনি মই পঢ়াম তাৰপিছত যৌন যিখিনি প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকচনৰ যিখিনি পাৰ্ট সেইখিনি নিজে পঢ়িব দিছিলো না স্তন্যপায়ী যৌন প্ৰজনন যেটো আছে সেক্সুৱেল ৰিপ্ৰডাকচন পেজ নাম্বাৰ চকুৰু নে দেখো নয় 133 হয় না যিনো পাইছা না 8 নম্বৰ লেসনটোৰ যেটো সেক্সুৱেল ৰিপ্ৰডাকচন সেই পাৰ্টটো মই তোমালোকক ঘৰত পঢ়ি পেলাবলৈ দিছিলো যদি তোমালোকে দিগদাৰ হয় তেন্তে মোক যেতিয়া লগ পাবা তেতিয়া সুধিব পাৰা বা নিজাকে পাৰ্সোনালত WhatsAppত প্ৰশ্ন দিব পাৰা কিন্তু এটো দিগদাৰ হা কিন্তু হেখিনি নিজে পঢ়িবা তাতে সেই শুক্ৰাশয় অন্ডাশয় এইটা যৌন গ্ৰন্থি এই দুটা যৌন গ্ৰন্থি যৌন সেক্সুৱেল হৰমন ক্ষৰণ কৰা গ্ৰন্থি এইকেইটা আমাৰ দেহৰ মতা মানুহৰ দেহত থকা যেটো যৌন গ্ৰন্থি আছে হেতু হল শুক্ৰাশয় আৰু আইকি মানুহৰ দেহত থকা সেক্সুৱেল গ্ৰন্থিটো হৈছে অন্ডাশয় হল গতিকে এই দুটা গতিকে ইয়াৰ যিখিনি হৰমনৰ বিষয়ে আছে ইয়াৰ কামখিনি হে তোমালোকক যিখিনি মই পঢ়িব দিছিল তাত আছে গতিকে শুক্ৰাশয় হৈছে মেল যেটো পুৰুষ জনন গ্ৰন্থি হৈছে শুক্ৰাশয় আৰু স্ত্ৰী জনন গ্ৰন্থি হৈছে অন্ডাশয়
শুক্ৰাশয় ই মেল জনন গ্ৰন্থি হল আৰু অন্ডাশয় ই ফিমেল জনন গ্ৰন্থি শুক্ৰাশয়ে হৰমন ক্ষৰণ কৰে আৰু অন্ডাশয়ে ফিমেল সেক্সুৱেল হৰমন ক্ষৰণ কৰে মেল আৰু ফিমেল শুক্ৰাশয়ে কি কৰে পুৰুষ অংগ বৰ্ধনত সহায় কৰে শুক্ৰাশয়ে পুৰুষ অংগ বৰ্ধনত সহায় কৰে মানে সিহঁতে যি হৰমন ক্ষৰণ কৰে সেই হৰমনে পুৰুষ অংগ বৰ্ধনত সহায় কৰে অন্ডাশয় ক্ষৰণ কৰা হৰমনে স্ত্ৰী অংগ বৰ্ধনত সহায় কৰে মানে অন্ডাশয়ে যি হৰমন ক্ষৰণ কৰে সি স্ত্ৰী মাইকী মানুহৰ দেহত ফিমেলৰ দেহত বিভিন্ন অংগ বৰ্ধনত সহায় কৰে হৈছে এতিয়া ধৰি লোৱা এটা শুক্ৰাশয়ে ক্ষৰণ কৰা এবিধ হৰমন বহুতকেইটা হৰমন আছে এবিধ শুক্ৰাশয়ে ক্ষৰণ কৰা হৰমনৰ নাম হৈছে টেষ্টস্টেৰন ইংলিছত লিখিব লাগে ভাল এইটো পেনে মানে টেষ্টস্টেৰন ইংলিছত লিখিব লাগে ভাল টেষ্টস্টেৰন আৰু এবিধ অগ্নাশয়ে গ্ৰহণ কৰা এবিধ হৰমনৰ নাম হৈছে ইষ্ট্ৰোজেন মই এবিধ হৰমনৰ নাম কৈছো এইখিনি 8 নম্বৰৰ এই লেসনখিনি পঢ়ি পেলাবা সেক্সুৱেল হৰমনৰ সেক্সুৱেল ৰিপ্ৰডাকচনৰ পাৰ্টটো পঢ়ি পেলাবা অন্ডাশয়ে ক্ষৰণ কৰা এবিধ হৰমনৰ নাম হৈছে ইষ্ট্ৰোজেন শুক্ৰাশয়ে ক্ষৰণ কৰা এবিধ হৰমনৰ নাম হৈছে টেষ্টস্টেৰন হৈছে ই পুৰুষ অংগ বৰ্ধনকাৰক হৰমন টেষ্টস্টেৰন প্ৰশ্ন সুধিলে হেতু টেষ্টস্টেৰন লিখিবা টেষ্টস্টেৰন পুৰুষ অংগ বৰ্ধনকাৰক হৰমন এবিধ ফিমেল সেক্স হৰমন হৈছে ইষ্ট্ৰোজেন অন্ডাশয়ে ক্ষৰণ কৰা হৰমন ইষ্ট্ৰোজেন স্ত্ৰী অংগ বৰ্ধনকাৰক হৰমন পুৰুষ অংগ বৰ্ধনকাৰক এবিধ হৰমনৰ নাম লিখা বুলি ক'লে টেষ্টস্টেৰন লিখিলা স্ত্ৰী অংগ বৰ্ধনকাৰক এবিধ হৰমনৰ নাম লিখি বুলি ক'লে ইষ্ট্ৰোজেন লিখিলা হল এতিয়া চাবা হৈছে তোমাক যদি খুধে এজন পুৰুষ খেলুৱৈয়ে ব্যৱহাৰ কৰা হৰমন বিধৰ নাম লিখা এজন পুৰুষ খেলুৱৈয়ে ব্যৱহাৰ কৰা হৰমন বিধৰ নাম লিখা টেষ্টস্টেৰন পুৰুষ অংগ বৰ্ধন কৰিবৰ বাবে এজন পুৰুষ খেলুৱৈয়ে ব্যৱহাৰ কৰা হৰমন বিধৰ নাম লিখা টেষ্টস্টেৰন এগৰাকী মহিলা খেলুৱৈয়ে ব্যৱহাৰ কৰা হৰমন বিধৰ নাম লিখা ইষ্ট্ৰোজেন দৰব লয় বাহিৰৰ পৰা ইষ্ট্ৰোজেন আছে এজন পুৰুষ খেলুৱৈয়ে ব্যৱহাৰ কৰা হৰমন এবিধ হৰমন থকা দৰব লয় হৰমন বিধৰ নাম লিখা টেষ্টস্টেৰন এগৰাকী মহিলা খেলুৱৈয়ে ব্যৱহাৰ কৰা হৰমন বিধৰ নাম লিখা ইষ্ট্ৰোজেন বাকি শুক্ৰাশয় অন্ডাশয়ে কাম সেক্সুৱেল ৰিপ্ৰডাকচনৰ সেই পাৰ্টটো তোমালোকে পঢ়ি পেলাবা বুজি পাইছা না মই ক্লাছতো কৈছিলো এইখিনি পঢ়িবা উদ্ভিদৰখিনি মই পঢ়াইছো উদ্ভিদৰ মেক্সিমাম পঢ়াইছো জেনেটিক্স পঢ়োতে সেইখিনি মই মেক্সিমাম পঢ়াইছো উদ্ভিদৰখিনি মানে উদ্ভিদ নহয় জেনেৰেলি
বংশগতিৰ ওপৰত বংশ বৃদ্ধি কেনেকৈ হয় সেইখিনি মই ম্যাক্সিমাম পঢ়াইছোৱে তথাপিতো মই আকৌ এবাৰ সিৰিয়ালি পঢ়াই দিম কিন্তু সেক্সুৱেল ৰিপ্ৰডাকশন খিনি তোমালোকে নিজে পঢ়া নিজে 2-3 বাৰ লেসনটো ৰিডিং দিয়া হৈছে গতিকে মেল সেক্সুৱেল হৰমন ক্ষৰণ কৰা অংগটো হৈছে শুক্ৰাশয় ফিমেল সেক্সুৱেল হৰমন ক্ষৰণ কৰা অংগটো হৈছে অন্ডাশয় এইটা আমাৰ সেক্সুৱেল গ্ল্যান্ড আমাৰ দেহত থকা এবিধ তেনেকুৱা পুৰুষ অংগৰ গঠন বৰ্ধন কৰা হৰমন হৈছে টেস্টোস্টেৰন এবিধ স্ত্ৰী অংগ বৰ্ধন কৰা হৰমন হৈছে ইষ্ট্ৰোজেন হৈছে দে হৈছে কি গতিকে আমি আজি কি পঢ়িলো হৰমন হৰমনৰ বিষয়ে বাকিখিনি মই আগতে পঢ়াই দিছো আগৰ ক্লাছত বাকি আমি আজি পঢ়িলো প্ৰাণী হৰমন প্ৰাণী হৰমন হৰমন গ্ৰন্থিকিটাৰ নাম হৰমন গ্ৰন্থিকিটাৰ নাম তোমালোকৰ কিতাপত ছবি সহ দিয়া আছে উদ্ভিদৰ হৰমনটো ইয়াৰ পিছৰ ক্লাছত মই পঢ়াই দিম উদ্ভিদ হৰমন হল পিনিয়েল গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি তাৰ পিছত তোমাৰ আহিলে থাইৰয়েড গ্ৰন্থি পেৰাথাইৰয়েড গ্ৰন্থি তা অগ্নাশয় অধিবৃক্ক শুক্ৰাশয় আৰু অন্ডাশয় শুক্ৰাশয় দুইটা লিখিব লাগিব হৰমন গ্ৰন্থিৰ নাম লিখা বুলি ক'লে হৈছে একেলগে লিখিব লাগিব শুক্ৰাশয় অন্ডাশয় প্ৰতিটো হৰমন গ্ৰন্থি কোট আছে ইহঁতৰ কাম পিনিয়েল গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি পিনিয়েল গ্ৰন্থি ব্ৰেইনত আছে পিটুইটাৰী গ্ৰন্থি মগজু মানে ব্ৰেইনৰ অংকীয় দিশত অৱস্থিত আটাইতকৈ ক্ষুদ্ৰ ই মাষ্টাৰ গ্ল্যান্ড হৈছে থাইৰয়েড পেৰাথাইৰয়েড ডিঙিত আছে অগ্নাশয় এবডোমেন মানে পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ মাজৰ যেটো খালি ঠাই এই ঠাইতে অগ্নাশয় গ্ৰন্থিটো আছে হল অগ্নাশয় গ্ৰন্থি দুটা গ্ৰন্থি কাম কৰে হল ই পাচক্ৰক ক্ষৰণ কৰে ই হৰমন ক্ষৰণ কৰে তাৰ পিছত আহিলে অগ্নাশয়ৰ পিছত আহিলে অধিবৃক্ক ই বৃক্ক বা কিডনিৰ ওপৰ ভাগত সংযোগ হৈ আছে দুটা বৃক্ক বা দুইটা কিডনিৰ ওপৰ ভাগত সংযোগ হৈ আছে ই ক্ষৰণ কৰা হৰমনটো হৈছে এড্ৰিনালিন হৰমন তাৰ পিছত শুক্ৰাশয় ই পুৰুষ মানে মেল সেক্সুৱেল হৰমন ক্ষৰণ কৰা অংগ অন্ডাশয় ই ফিমেল সেক্সুৱেল হৰমন ক্ষৰণ কৰা অংগ হৈছে আৰু প্ৰতিটোৰে কাম পিটুইটাৰী আমি মুখ্য হৰমন গ্ৰন্থি বুলি আমি কওঁ কিয়নো ই আটাইতকৈ বেছি হৰমন ক্ষৰণ কৰে আৰু ই কি কৰে প্ৰতিটো হৰমন গ্ৰন্থিৰ কাৰ্য নিয়ন্ত্ৰণ কৰে প্ৰতিটো হৰমন গ্ৰন্থিৰ কাৰ্য নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰতিটো হৰমন গ্ৰন্থিৰ কাৰ্য নিয়ন্ত্ৰণ কৰিবৰ বাবে কি কৰে এবিধকৈ হৰমন ক্ষৰণ কৰে হৈছে গোটেই হৰমন গ্ৰন্থিখিনি কাৰ্য নিয়ন্ত্ৰণ কৰি ৰাখে সেইকাৰণে পিটুইটাৰীক মুখ্য হৰমন গ্ৰন্থি বুলি কোৱা হয় পিটুইটাৰীয়ে জীৱদেহৰ বৃদ্ধিটো ভাগ লয় বৃদ্ধি আৰু বিকাশত ভাগ লয় ই এবিধ গ্ৰোথ হৰমন ক্ষৰণ কৰে বৃদ্ধিকাৰক হৰমন ক্ষৰণ কৰে যি জীৱটোৰ দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে হৈছে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বৃদ্ধি দেহৰ গ্ৰোথ নিয়ন্ত্ৰণ কৰে বৃদ্ধি নিয়ন্ত্ৰণ কৰে পিটুইটাৰী হৰমনে পিটুইটাৰী গ্ল্যান্ডে ক্ষৰণ কৰা গ্ৰোথ হৰমনে বৃদ্ধিকাৰক হৰমনে হৈছে কম মাত্ৰাত যদি পিটুইটাৰী হৰমন ক্ষৰণ হয় তেতিয়া কি হয় সৰু ল'ৰা ছোৱালীবিলাক কি হয় বাউনা হয় মানে এবনৰ্মেলি যি সাপৰ হয় হল আৰু অত্যাধিক মাত্ৰাত পিটুইটাৰী গ্ৰোথ হৰমন ক্ষৰণ হলে কি হয় পিটুইটাৰী যদি খুব বেছি গ্ৰোথ হৰমন ক্ষৰণ কৰে তেতিয়া কি হয় অতি মাত্ৰা এবনৰ্মেলি যেটো উখ আৰু হকত হয় হেতু অত্যাধিক মাত্ৰাত গ্ৰোথ হৰমন ক্ষৰণ কৰাৰ কাৰণে সম্পন্ন হয় গতে পিটুইটাৰীয়ে দুবিধ ধৰা পিটুইটাৰী হৰমনৰ যদি কথা কয় তেনে ই দুবিধ হৰমন ক্ষৰণ কৰে এবিধ হৈছে দুবিধ নহয় দুই প্ৰকাৰৰ এবিধ হৈছে ই প্ৰতিটো অংগকে কাৰ্য নিয়ন্ত্ৰণ কৰিবৰ বাবে ই হৰমন ক্ষৰণ কৰে যেনে TSH থাইৰয়েড ষ্টিমুলেটিং হৰমন থাইৰয়েড উদ্দীপক হৰমন থাইৰয়েড উদ্দীপক হৰমন যেনে ই থাইৰয়েড গ্ৰন্থিটোক সক্ৰিয় কৰি তোলে হৈছে আৰু আনটো হৈছে গ্ৰোথ হৰমন আনবিধ হৈছে গ্ৰোথ হৰমন
ই সৰু ল'ৰা ছোৱালীৰ বিকাশত সহায় কৰে বৃদ্ধিকাৰক হৰমন হৈছে ই দুবিধ হৰমনৰ নাম লিখা বুলি ক'লে ধৰা এই দুবিধকে লিখিলা পিটুইটাৰী কিয় মুখ্য হৰমন গ্ৰন্থিৰ নাম কিয় বুলি কোৱা হয় এটো লিখিলা হৈছে প্ৰশ্ন পিটুইটাৰী ক্ষৰণ কৰা দুবিধ হৰমনৰ নাম লিখা বুলি ক'লে বুজিলা থাইৰয়েড গ্ৰন্থিক নিয়ন্ত্ৰণ কৰিবলৈ পিটুইটাৰী ক্ষৰণ কৰা হৰমন বিধৰ নাম লিখা বুলি ক'লে THS লিখিলা গ্ৰোথ হৰমনৰ কাম কি হদিলা যে এবনৰ্মেলি মানে এজন চাপৰ বাউনা মানুহৰ কোনবিধ হৰমনৰ অভাৱত এজন মানুহ বাউনা হ'ব পাৰে হৈছে আৰু কোনবিধ হৰমনৰ প্ৰভাৱত এজন মানুহ এবনৰ্মেলি মানে অস্বাভাৱিকভাৱে ওখ আৰু শকত হ'ব পাৰে হৈছে গ্ৰোথ হৰমন হি কম হলে হি চাপৰ হ'ব অতিমাত্ৰা চাপৰ হ'ব আৰু বেছি হলে ই অতিমাত্ৰা ওখ আৰু শকত হ'ব গ্ৰোথ হৰমন তাৰ উপৰি পিটুইটাৰী হৰমনে কি কৰে পিটুইটাৰী গ্ল্যান্ডে প্ৰতিবিধ হৰমনৰ কাৰ্য ই নিয়ন্ত্ৰণ কৰে হৈছে তাৰ পিছত থাকিব পিনিয়েল গ্ৰন্থি মগজুত থাকে পিনিয়েল গ্ৰন্থি মগজুত থাকে কিন্তু ইয়াৰ পৰা কি হয় ইয়াৰ বিশেষ ইয়াৰ সঠিক ফাংচন ই প্ৰকৃততে কি কৰে এটো কিন্তু এটাতে ই এবিধ হৰমন ক্ষৰণ কৰে মেলাটনিন হৰমন পিনিয়েল গ্ল্যান্ডে ক্ষৰণ কৰা এবিধ হৰমন হৈছে মেলাটনিন হৰমন ই আমাৰ উঠা টোপনি যোৱা আৰু সাৰ পোৱা ই কি কৰে ৰেগুলেটিং দ্য স্লিপ প্যাটাৰ্ন তুমি কেতিয়া শুইছা কেতিয়া উঠিছা নরমালি তুমি শুইছা নে উঠিছা সাৰ পাইছা নে নাই এবনর্মাল নেকি নে নরমাল এই কাৰ্যটো ই নিয়ন্ত্ৰণ কৰে এই মেলাটনিন হৰমন হৈছে তাৰ পিছত তোমাক মই কল পিনিয়েল গল এটা মোৰ থাইৰয়েড ই ডিঙি অংশত থাকে ই দেখিবলৈ এটা বাটাৰফ্লাই নিচিনা এটা দৰকাৰী গ্ৰন্থি ই দুবিধ হৰমন ক্ষৰণ কৰে এবিধ T3 আৰু আনবিধ হৈছে T4 T3 আৰু T4 T3 ট্রাই আয়োডো থাইরোনাইন হরমোন T4 থাইরক্সিন হরমোন থাইরয়েড গ্রন্থিয়ে ক্ষরণ করা হরমোনের মাত্রাটো নিয়ন্ত্রণ করে আয়োডিন নামৰ এবিধ খনিজ লবণ হৈছে আয়োডিন নামৰ এবিধ খনিজ লবণ থাইরয়েড এটা বাকিখিনি কামখিনি মই থাইরয়েড গ্ৰন্থি তোমালোকক কলোৱে যে ই হৃদযন্ত্ৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰে মাস্কুল বিলাকৰ আমাৰ মাংসপেশীৰ কাৰ্য নিয়ন্ত্ৰণ কৰে গঠন কাৰ্য হৈছে ডাইজেষ্টিভ ফাংচনত মানে হজম হোৱা কাৰ্যত ই সহায় কৰে নিয়ন্ত্ৰণ কৰে তাৰছত ব্ৰেইন ডেভেলপমেন্ট সৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশত ই সহায় কৰে সৰু ল'ৰা ছোৱালী কাৰণ সৰু অৱস্থাতে মানসিক বিকাশ ঘটে আয়োডিন হেকানে কি হয় আয়োডিনৰ মাত্ৰাটো সঠিকভাৱে নাথাকিলে সৰু ল'ৰা ছোৱালী বিলাক মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব পাৰে কাৰণ এটা মানসিক বিকাশ ব্ৰেইনৰ ডেভেলপমেন্টটো লৈ যাব পাৰে হৈছে আৰু বোন ফাংশনিংটো থাইৰক্সিন আৰু T3 T4 এ সহায় কৰে হৈছে হা পেনক্ৰিয়াছ এড্ৰিনালিন আজিলে থাকো ইয়াৰ পিছত মই উদ্ভিদ হৰমন পঢ়াম উদ্ভিদ হৰমন পঢ়ালে এই লেসনটো শেষ হ'ব আৰু এটা দুটামান আছে স্লাইড অন্তৰ হা ওকে বাই অতি সোনকালে আৰু এটা ক্লাস কৰিম হা